Dream trana, dreamiki trana, dream, dream trana, dreamiki trana, trana na 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 na, dreamiki trana, trana na 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 na, dreamiki trana, gege na genita, gege na genita, drum na na triki na na kit. চৰৰ জীৱন বন্ধু ডাঙৰীয়াক আদৰণি জনাইছোঁ তেজপুৰত। কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ আজি? ভাল লাগিলে, আমাৰ ভাল লাগিলে। ইমান বাহিৰলৈ মই এইবাৰহে প্ৰথম আহিছোঁ। আমি শিৱসাগৰতে প্ৰায় কৰিছোঁ, তেজপুৰলৈ মই এইবাৰ প্ৰথমে আহিছোঁ বা আঁতৰলৈ ধৰক। ঐতিহাসিক যুগৰ যিবোৰ মুখা শিল্প, যিবোৰ হাস্য বীৰ ৰসৰ উপাদানবোৰ সন্নিৱিষ্ট আছে, আপোনালোকৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ কম দিনত কিবা অসুবিধা হৈছে নেকি? কম দিনত মানে সম্পূৰ্ণ প্ৰশিক্ষণবিলাক দিব নোৱাৰি, মানে সম্পূৰ্ণ নোৱাৰে শিকিব। মাটিৰ কামটো অকণমান বাঁহ কাঠি চোচাৰ পৰা আপোনাৰ দেখুৱাবলৈ হ'লে প্ৰায় 1 মাহ লাগে। কাঠি চোচোৱাটোত গাড়ী দেখুৱাই নাই, তাকে কাঠি আমি তোলাবলৈ দেখুৱাই নাই। কাঠি আমিয়ে তোলাইছোঁ ধৰক, আমিয়ে বৈছোঁ, প্ৰথম ধৰক আমিয়ে কৰিছোঁ। তেওঁলোকে প্ৰথম লাষ্টলৈহে অলপ আইডিয়া এটা আহিছে। কম হয়। কি কেঁচা সামগ্ৰীবোৰ ব্যৱহাৰ কৰে আপোনালোকে? বাঁহ লাগে, বেত লাগে, গোবৰ লাগে, কুমাৰ মাটি লাগে, ফটা কাপোৰ লাগে, দিয়া ধৰক কাপোৰ লাগে, কাপোৰ লাগে। এই সমলবিলাক যিহেতু ঐতিহাসিক যুগ বুলি কয়, ঐতিহাসিক যুগৰ পৰা মাজুলী মুখাশিল্প গুৰু শংকৰে যি ধৰণে আৰম্ভ কৰিছিলে, আজি সমগ্ৰ অসমতে বিয়পি উঠিছে। হয়তো চাগে আপোনালোকৰ দৰে ব্যক্তিসকলৰ তত্বাৱধানত নতুন প্ৰজন্মক মুখাশিল্পৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আপোনালোকে প্ৰচেষ্টা নিশ্চয় ৰাখিছে চাগে। তাৰে এটা আজি কৰ্মশালাৰ এখন উদাহৰণ পাৰিবগৈনে? আমাৰ আশা আছেনে অসমৰ মুখাশিল্পই সমাদৃত হ'ব? যদি আগ্ৰহ কৰে, যদি আগ্ৰহ কৰে আমি শিকোৱা ল'ৰা, যদি আমি শিকোৱাতে যদি বাদ দিয়ে তেতিয়াতো নোৱাৰিব। ধৰক সেইটো মানে ৰাখিব লাগে। এতিয়া আমি শিকালোঁ যদি এজনে যদি কৰোঁ বুলি ভাবে হয়তো পাহৰিব, কাৰোবাৰ এজনৰ মনত থাকিব। সেই মনত যদি সমিল মিলেৰে কৰে বস্তুটো ৰখিব। অসমৰ মুখাশিল্পই এক প্ৰজন্মক অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিব পাৰিব নেকি? মানে উপাৰ্জনৰ ক্ষেত্ৰত? আমিতো মুখা বিকি থাকোঁ। হয় হয়। মুখা বিকি গুৱাহাটী, এতিয়া গুৱাহাটীলৈ হয় এনেকুৱা কি মই নিজে নাহোঁ ধৰক, আমাৰ গোটৰ যোগেদি আহে। এটা পৰিকল্পনা কৰা হৈছে। আৰু ইয়াত দেখিছোঁ মুখাবোৰৰ আকৃতিবোৰ, মই 3 ধৰণৰ আকৃতি দেখিছোঁ, ডাঙৰ সৰু মধ্য মাজত আছে চাগে। তেনেধৰণৰ কিমান নিয়ম আছে নেকি চাগে? মুখাবোৰৰ আকৃতি এটা সৰু দেখিলোঁ, ডাঙৰ দেখিলোঁ। সৰু মানে কি, এইবিলাক মানুহে কিছুমানে ধৰক লৈ যায় ধৰক ঘৰত থ'বলৈ, কিছুমানে সৰু ভাল পায়। হয় হয়, আজিকালি সৰুৱে ভাল পায়, পটকৈ ভৰাই লৈ যাব যাবগৈ। কিন্তু ডাঙৰ নিবলৈও অসুবিধা হয়, মানে দিয়ে আজিকালি ডাঙৰ নিবিচাৰে, ধৰক সৰুৱে বিচাৰে। এইবিলাক আমি সৰু মুখাই বেছি বিকোঁ। তেজপুৰক শেষ মুহূৰ্তত কি জনাই যাব? ভাল লাগিল, তেজপুৰ ভাল লাগিলে। আমি এনেই আমাৰ শিৱসাগৰতকৈ বহুত ভাল লাগিল। শিৱসাগৰতকৈ ভাল লাগিছে? ভাল লাগিল। আমি টাউন এলেকাটো বহুত ধুনীয়া লাগিল। আমি কাৰণ তেনেকুৱা মানে টাউন এলেকা নিচিনা লাগিল, যদিও টাউন পৰিৱেশটো বৰ ধুনীয়া লাগিল। আমি থাকিয়ে ভাল পালোঁ, ধুনীয়া লাগিল। ঠিক আছে, আকৌ আদৰণি জনাম, আপোনালোকক শুভেচ্ছা জনাইছোঁ। প্ৰভু ভগৱন্তে আপোনালোকৰ সংকল্প আৰু আদৰ্শবিলাকক আশীৰ্বাদ কৰিব লাগিব। সেয়াই ঈশ্বৰ কৃষ্ণ। কৃষ্ণ আদৰণি জনাইছোঁ। ঐতিহাসিক যুগৰ যি মুখাশিল্প আজি অসমৰ পৰা সমগ্ৰ বিশ্বব্যাপী কৰি তুলিবলৈ আপোনালোকে যি পদক্ষেপ লৈছে সঁচাই প্ৰশংসনীয়। মঞ্চৰ সন্মুখত আপোনাৰ কথাকেইটা শুনি খুব আগ্ৰহেৰে কিছুমান কথা ৰোমন্থন কৰিছিলোঁ। গুৰুজনাৰ যি মুখাশিল্প, সেই মুখাশিল্পক আপোনালোকে হাস্য বীৰ ৰসৰ উপাদান সমাহাৰে যি
কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰিছে আপোনাৰ আজি তেজপুৰত থাকি অনুভৱ কেনেকুৱা হৈছে তেজপুৰলৈ আহিলোঁ এই মুখাশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিম বুলি কিন্তু ইমান আগ্ৰহ ইমান আস্থা ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পালোঁ আমি সঁচা অৰ্থত অভিভূত তেজপুৰত মুখাশিল্পৰ চৰ্চা পূৰ্বতে যথেষ্ট পৰিমাণে আছিল এই কথাটো আমাৰ ধাৰণা আছিল কিন্তু কালক্ৰমত হয়তো অলপ ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ পৰা অকণ বিৰতি এটা আহিলে কিন্তু আমি অহাৰ তেখেতসকলৰ যিটো আগ্ৰহ দেখা পালোঁ আৰু মুখা শিকিবৰ কাৰণে তেওঁলোকৰ অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলক ইমান হেলাৰঙে পঠিয়াই দিছে আৰু আমিও প্ৰশিক্ষণ প্ৰদান কৰি কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰাকৈ যেনেকৈ শিকাইছোঁ তেনেকৈ তেওঁলোকে আয়ত্ব কৰি আজি আপোনালোকৰ সন্মুখতে দেখা পাইছে চাগে এইখিনি মুখা তেওঁলোকে নিজ হাতে তৈয়াৰ কৰি একোজন শিল্পী হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম হৈছে পদ্মশ্ৰী ৰেৱকান্ত হয় ডাঙৰীয়াৰ সৈতে ৰেৱকান্ত মহন্ত হয় ৰেৱকান্ত মহন্ত ডাঙৰীয়াৰ সৈতে আপোনাৰ সান্নিধ্য আৰু স্মৃতি অকণমান কওক যিহেতু মুখাশিল্পৰ প্ৰশিক্ষণ আমি আদিকালৰ পৰা পাইছোঁ গুৰু হিচাপে দেউতাকে পাইছোঁ আপোনাৰ দেউতা হয় মোৰ দেউতা আৰু সেই মুখাশিল্পৰ আচলতে তেজত বৈ আহিছে আৰু মাত্ৰ হাতৰ আৰু চিন্তা শক্তিৰ বিকাশ ঘটাই বৰ্তমান আপোনালোকৰ সন্মুখত মুখা শিকাব পৰাকৈ ধৰক আহিবলৈ ঈশ্বৰে অকণমান অনুগ্ৰহ কৰিছে আৰু সেই সূত্ৰতে আহি আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁহি আৰু দেউতাৰ মুখাশিল্পৰ আচলতে মুখাশিল্পটো দেউতাৰ প্ৰাণ আছিল দেউতাৰ আদৰ্শ হয় দেউতাৰ পৰা এই মুখাশিল্পৰ শিক্ষা গ্ৰহণ কৰিছিলে দেউতাই তেওঁৰ দেউতাৰ পৰা হয় আৰু মই দেউতাৰ পৰা ধৰক মুখাশিল্প শিকিছোঁ আৰু এতিয়া দেউতাৰ এটা মনোভাৱ যে মুখাশিল্পই সমগ্ৰ বিশ্বৰ পৰিসৰত অগ্ৰাধিকাৰ পাওক আৰু সেই সূত্ৰতে এতিয়া GI টেগ পাবলৈ সক্ষম হৈছে মুখাশিল্পই যিটো আমাৰ কাৰণে এইসকল শিল্পীৰ সাধনা এইসকল শিল্পীৰ নিৰলস প্ৰচেষ্টাৰ মূৰতে আচলতে সম্ভৱ হৈছে বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ খুব ভাল লাগিছে পৰিৱেশটো আৰু এষাৰ কথা ক'লে আপুনি বিশেষ এখন মুখাক লৈ পেলাই ক'লে জীৱন্ত কৰি তুলিবলৈ হ'লে আধ্যাত্মিক চৰ্চাৰ প্ৰয়োজন আছে কলা গীত হওক ছবি হওক হয় হয় কথাটো মানি লয় আপুনি মানি ল'ব লাগিব কাৰণ যেতিয়া সাধনা হয় সাধনাই ঈশ্বৰত্ব প্ৰদান কৰে আচলতে আৰু সেই ঈশ্বৰত্বই ঐশ্বৰিক শক্তিৰূপে মানে আত্মপ্ৰকাশ কৰে আৰু মুখাশিল্পৰ ক্ষেত্ৰতো আপুনি যিভাগেই ধৰক চৰ্চা কৰে যিভাগেই তৈয়াৰ কৰে তাত প্ৰাণটো আপোনাৰ হস্তৰ হাতৰ কামখিনি আৰু নিজৰ চিন্তনখিনি সমগ্ৰ আচলতে আত্মনিয়োগ কৰিব পাৰিলেহে সেই মুখাভাগ সম্পূৰ্ণ হৈ উঠে আৰু আচলতে এটা কথা কোৱা হয় চকুত মানে মুখাভাগত যেতিয়া চকু দিয়া হয় তেতিয়া আচলতে জীৱন দিয়া হয় বুলি কোৱা হয় আৰু সেয়াই মুখাৰ আদিষ্ট ভাল লাগিল আপোনালোক থকাৰ বাবে আমি অসমীয়া বুলি গৌৰৱেৰে মাত মাতি যাব পাৰোঁ আপোনালোকৰ এই আদৰ্শ ধাৰা অসমৰ যি লোককৃষ্টি সমাদৃত হৈ ৰওক পৰমপিতা আপোনালোকক সহায় কৰক কৃষ্ণ সেইকণে আশীৰ্বাদ লাগে ভাওনাৰে আখৰা নকৰিবা সেমেকা বিলাপৰে